মাই ডিয়ার ভিউয়ার্স অ্যান্ড লার্নার্স ওয়েলকাম নমস্কাৰ। তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ 11 দৈৰ্ঘ্য। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি কোনো কিবা এটাৰ আমি যদি দৈৰ্ঘ্য মানে দৈৰ্ঘ্য মানে কি কিমান দীঘল জুখিব হ'লে আমি কি ব্যৱহাৰ কৰিব আমি সাধাৰণতে একক হিচাপে সৰু বস্তু জুখিবলৈ চেণ্টিমিটাৰ আৰু ডাঙৰ বস্তু জুখিবলৈ আমি মিটাৰ একক ব্যৱহাৰ কৰোঁ। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখন আমাৰ স্কেল বুলি কওঁ আমি। এই স্কেলটো কি হয়, এইটো চেণ্টিমিটাৰ। তাৰমানে কি, এই যে জিৰ'টো দেখিছে, এই জিৰ'ৰ পৰা ইয়ালৈকে মানে 0ৰ পৰা 1লৈকে এইটো হ'ল 1 চেণ্টিমিটাৰ। আৰু 1 চেণ্টিমিটাৰ আকৌ ইয়াৰ পৰা ইয়ালৈকে আৰু 1 চেণ্টিমিটাৰ। তাৰমানে আমি এই 0 আৰু 1 মানে 0 আৰু 1ৰ মাজত কি আছে, ইয়াত আকৌ 10ডাল হেৰি আছে। তাৰমানে কি, আমি জানো যে 10 মিলিমিটাৰত 1 চেণ্টিমিটাৰ, মানে ইয়াত সৰু সৰু 10টা দাগি আছে। 10 মিলিমিটাৰত কিমান হ'ব, 1 চেণ্টিমিটাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত দেখিছা এইটো দৈৰ্ঘ্য। আমি এই দৈৰ্ঘ্যটো কিয় দেখিছোঁ, আমি যিবিলাক আমি সাধাৰণতে বেগতো জুখিব পাৰোঁ বা আঙুলিৰ সহায়তো জুখিব পাৰোঁ, হয় নাই? কিন্তু আমি যদি যিটো প্ৰকৃত জুখিব হ'লে আমি কি কৰিব লাগিব, স্কেল বা আমি কি ব্যৱহাৰ কৰিব লাগিব, আমি দৈৰ্ঘ্য বা ফিতা ব্যৱহাৰ কৰিব লাগিব। এইটো হ'ল কি আন্দাজত, তাৰপিছত আমি প্ৰকৃত জোখটো ল'ব পাৰিম। ইয়াত দিছে, ৰীতাই আম গছৰ পাতেৰে দুৱাৰত লগাবলৈ মালা গাঁঠিছে। ঘৰৰ মূল দুৱাৰত লগাবলৈ ইয়াতকৈ দীঘল মালা এডাল গাঁঠিব পাৰিবনে? এইটো মালা গুঠিছে। এইদৰে আমি যেনেকৈ ইয়াত দিছে, বিচাৰি উলিয়াব গৈছে, তৰাৰ লগত থকা আটাইতকৈ বেছি দৈৰ্ঘ্যৰ ফিটাডাল বাছি উলিয়াই ৰং কৰিব গৈছে। ইয়াত চবচে দীঘল কোনটো আছে, এইটো আছে, এইটো ৰং কৰিব গৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত কিছুমান পৰ্দা দেখিছে তোমালোকে। দৰ্জাখনৰ বাবে উপযুক্ত পৰ্দাখনত লাইট চিন দিব গৈছে। এই দৰ্জাখনত কোনটো পৰ্দা, এইটোতো কি হ'ব, এইটো সৰু ছুটি হৈ যাব। এইটো কি হ'ব, প্ৰায় সমানেই হ'ব নে? তাৰমানে এইটো পৰ্দা ঠিক হ'ব। ইয়াত তাৰমানে যিটো পৰ্দা ঠিক হ'ব এইটো লাইট চিন দি দিবা। ইয়াত দিছে, ৰজিৰ পৰা ৰাইমাৰ ওচৰলৈ যাবলৈ আটাইতকৈ চুটি পথটো আৰু আটাইতকৈ দীঘল পথটোত বাছি উলিয়াই চুটি পথটোত ৰঙা ৰং কৰিব গৈছে আৰু দীঘলটোত নীলা ৰং। ইয়াৰ পৰা ৰজি আছে, আমি আটাইতকৈ চুটি কোনটো, আটাইতকৈ ডাঙৰ হ'ব এইটোৱেই হ'ব, হয় নাই? এইটো এনেকৈ গৈছে ইয়ালৈকে আহিবলৈ। মানে এইটো কি কৰিব, যিটো দীঘল পথ সেইটো নীলা ৰং কৰিব গৈছে, আৰু চুটি পথ কোনটো হ'ব, ডাইৰেক্ট কোনটোত গৈছে, এইটোৱে গৈছে, এইটো চুটি হ'ব, হয় নাই? এইটো কি কৰিবা, ৰঙা ৰং কৰিবা। ইয়াত দিছে, বেছি দীঘল আৰু ওখ বস্তুবোৰ কেনেকৈ জুখিব। যেনেকৈ ইয়াত দিছে, এই চোতালখন জুখিলে মাৰিডালেৰে কেইবাৰ জুখিলে জোখটো সম্পূৰ্ণ হ'ব। চাওঁ বাবা, ইয়াত মাৰিডালেৰে জুখিছে চোতালখন। ইয়াত দিছে, মাৰিডালেৰে 10 বাৰ জুখি শেষ কৰিলোঁ। আৰু তেতিয়া দাদাই কৈছে, বাৰু তুমি এইডাল মাৰিৰে আকৌ জুখি চোৱাচোন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কাপোৰ চিলাবলৈ কেতিয়াবা দৰ্জীলৈ গৈছিলানে? দৰ্জীৰ দোকানলৈ তেওঁলোকে এনেধৰণৰ ফিতা ব্যৱহাৰ কৰে, হয় নাই? জুখিবলৈ এনেদৰে জোখে। বা এনেকুৱা ধৰণৰ মিস্ত্ৰীসকলত থাকে নহয়, জোখে যে, কাঠ মিস্ত্ৰী, ৰাজমিস্ত্ৰীহঁতৰ। ইয়াত দিছে, ইয়াত দিছে, মৃদুল দেউতাকে ৰছী ঊণৰ টুকুৰা এটা 1 মিটাৰ জোখত কাটি ওলালে। মই কাটি উলিওৱা এই ৰছীডালৰ দৈৰ্ঘ্য 1 মিটাৰ। এতিয়া এই ৰছীডালেৰে জুখি কোনো বস্তুৰ দৈৰ্ঘ্য মিটাৰত উলিয়াব পাৰিবা। তাৰমানে 1 মিটাৰ ৰছীটো জুখি ল'লে প্ৰথমে, তাৰপিছত সেই ৰছীডালেৰে 1 মিটাৰকৈ জুখিব পাৰিব যিকোনো বস্তু। এতিয়া মিটাৰ ফিটাডাল চাওঁ, এইটো মিটাৰ ফিটাডাল ইয়াত দেখুৱাইছে না, মই কৈছিলোঁ ন যে এই যেনেকৈ ইয়াৰ পৰা ইয়ালৈকে কিমান আছে, 10ডাল চিন আছে। তাৰমানে 1 চেণ্টিমিটাৰ মানে 10 মিলিমিটাৰত কি হয়, 1 চেণ্টিমিটাৰ। তাৰমানে 100 চেণ্টিমিটাৰত কি হয়, 1 মিটাৰ। আৰু মিটাৰটো আমি এইটো চমুকৈ এইদৰে লিখিব পাৰোঁ, মহচিকাৰ মি বুলি লিখিব পাৰোঁ। ইয়াত দিছে, তলত উল্লেখ কৰা বস্তুবোৰৰ দৈৰ্ঘ্য অনুমান কৰি কোনবোৰ দৈৰ্ঘ্য 1 মিটাৰতকৈ কম বা বেছি বিচাৰি উলিয়াই তালিকাখন পূৰ কৰিব হৈছে।
মানে কোনবিলাক 1 মিটাৰতকৈ বেছি আছে আৰু কোনবিলাক 1 মিটাৰতকৈ কম আছে। 1 মিটাৰ মানে 100 চেণ্টিমিটাৰত 1 মিটাৰ, 100 চেণ্টিমিটাৰ হ'লে 1 মিটাৰ হ'ব। এতিয়া মানে নিশ্চিত দেখিছে এইটো কম হ'ব, এনেধৰণে এইটো চাগে কম হ'ব, এইটো বেছি হ'ব, হয় নাই? এইটো কম হ'ব, এইটো বেছি হ'ব পাৰে, এইদৰে ইয়াত ভৰাব লাগিব, যিটো বেছি এতিয়া যদি আমি এইটো যিবিলাক আমি সঁচাসচি বস্তু সেইবিলাকক আমি এইদৰে জুখিব পাৰোঁ। আমি ধৰি লোৱা হ'ল এই পেঞ্চিলডালৰ জোখটো কিমান হ'ব? আমি যদি এই ক'ৰ পৰা ধৰিব লাগিব, এই যে শূন্য লিখা আছে যে শূন্যটোৰ ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, ইয়ালৈকে কিমানলৈকে আছে এইটো এইদৰে জুখিলোঁ, দেখিলোঁ কি 13 চেণ্টিমিটাৰ আৰু আধা আছে, মানে 13তকৈ আৰু 13.5, মানে 13তকৈ আৰু আধা বেছি আছে। তাৰমানে কিমানলৈকে পাইছে? 13তকৈ বেছি কিন্তু 14তকৈ কম আছে, মানে 13ৰ আধা আছে, 13 আৰু আধা, তাৰমানে 13.5 চেণ্টিমিটাৰ। ইয়াত দিছে 1 মিটাৰ ফিটা বা ৰছী সমানে দুভাগ হোৱাকৈ ভাঁজ কৰিলে প্ৰতিটো ভাগতে কিমান পৰিব? আধা মিটাৰ। আধা মিটাৰ মানে আমি জানো যে 100 চেণ্টিমিটাৰত 1 মিটাৰ, আধা মিটাৰ মানে কি হ'ব? 50 চেণ্টিমিটাৰ, মানে আধা মিটাৰ মানে 50 চেণ্টিমিটাৰ। 1 মিটাৰৰ 4 ভাগৰ এভাগ কিমান হ'ব? 1 মিটাৰক 100 চেণ্টিমিটাৰ, 1 মিটাৰত 100 চেণ্টিমিটাৰ, 4 ভাগ কৰিলে কিমান পাম আমি? 25 চেণ্টিমিটাৰ, 4 হৰণ কৰিলে হৈ গ'ল। তাৰমানে 1 মিটাৰৰ 4 ভাগৰ এভাগ কিমান হ'ব? 25 চেণ্টিমিটাৰ। ইয়াত হৈছে আধা মিটাৰতকৈ বেছি কিন্তু 1 মিটাৰতকৈ কম দৈৰ্ঘ্যৰ কেইবিধমান বস্তু জুখি লোৱা। তোমালোকে আধা মিটাৰতকৈ বেছি মানে 50 চেণ্টিমিটাৰতকৈ বেছি হ'ব লাগিব, কিন্তু 1 মিটাৰতকৈ কম হ'ব লাগিব, এনেকৈ বস্তু জুখিবলৈ গৈছে। আকৌ দিছে 4 ভাগৰ 1 মিটাৰতকৈ বেছি, 4 ভাগৰ 1 মিটাৰতকৈ বেছি মানে 1 মিটাৰৰ 4 ভাগৰ এভাগ কিমান পৰে? 25 চেণ্টিমিটাৰ, 25 চেণ্টিমিটাৰতকৈ বেছি কিন্তু আধা মিটাৰতকৈ কম, মানে 50 চেণ্টিমিটাৰতকৈ কম দৈৰ্ঘ্যৰ কিছুমান বস্তু জুখি উলিয়াব লাগিব। ইয়াত দিছে প্ৰশ্ন এটা, আধা মিটাৰৰ 2 গুণত কিমান মিটাৰ? আধা মিটাৰ কিমান হ'ব? 2 গুণ কৰিলে আধা মিটাৰ মানে 50 চেণ্টিমিটাৰ, আকৌ তাত 2 গুণ মানে কি? 50 পূৰণ 2, তো 50 দুগুণ কিমান? 100, তাৰমানে আধা মিটাৰৰ 2 গুণত কিমান মিটাৰ হ'ব? 100 চেণ্টিমিটাৰ, 100 চেণ্টিমিটাৰ কিমান হয়? 1 মিটাৰ। ইয়াত দিছে 4 ভাগৰ 1 মিটাৰৰ 4 গুণত কিমান মিটাৰ? আমি জানো যে 1 মিটাৰত 100 চেণ্টিমিটাৰ, 4 ভাগৰ এভাগ কিমান হ'ব? 25 চেণ্টিমিটাৰ। 25 চেণ্টিমিটাৰৰ 4 গুণ, তাৰমানে 25 পূৰণ 4, আকৌ 100 চেণ্টিমিটাৰ হৈ থাকিলে, তাৰমানে 4 ভাগৰ 1 মিটাৰৰ 4 গুণত কিমান মিটাৰ হ'ব? আকৌ 1 মিটাৰ হৈ থাকিলে, 25 পূৰণ 4, 100 চেণ্টিমিটাৰ, তো 100 চেণ্টিমিটাৰ 1 মিটাৰ। ইয়াত দিছে খালী ঠাই পূৰ কৰা। 1 মিটাৰ আধা মিটাৰ যোগ কি হ'ব? আধা মিটাৰ, আধা মিটাৰ 1 মিটাৰ, আৰু আধা মিটাৰ কি হ'ব? 1 মিটাৰৰ 4 ভাগৰ এভাগ, আকৌ কি হ'ব? 1 মিটাৰৰ 4 ভাগৰ এভাগ, মানে 1 মিটাৰৰ 4 ভাগৰ এভাগ আৰু 1 মিটাৰৰ 4 ভাগ মানে আধা মিটাৰ, আৰু 1 মিটাৰ আধা মিটাৰ যোগ 1 মিটাৰৰ 4 ভাগৰ এভাগ, তাৰমানে ইয়াত কি হ'ব? আধা মিটাৰটো আছেই, আৰু 1 মিটাৰৰ 4 ভাগৰ এভাগ, আৰু ইয়াতো কি হ'ব? 1 মিটাৰৰ 4 ভাগৰ এভাগ, তেতিয়া হ'ব কি? 1 মিটাৰ। আৰু ইয়াত কি হ'ব? 1 মিটাৰ সমান 1 মিটাৰৰ 4 ভাগৰ এভাগ কেইবাৰ হ'ব? 4 বাৰ। 1 মিটাৰৰ 4 ভাগ 2 বাৰ হ'ল, প্লাছ যোগ মানে 1 মিটাৰৰ 4 ভাগৰ এভাগ, আকৌ কি হ'ব? 1 মিটাৰৰ 4 ভাগৰ এভাগ, তাৰমানে 4টা ভাগত কি হ'ব? 4 মানে আমি যদি ভগ্নাংশক লিখোঁ, তাৰমানে 4 ভাগৰ 1 যোগ 4 ভাগৰ 1 যোগ 4 ভাগৰ 1 যোগ 4 ভাগৰ হ'ব কিমান হ'ব? 1। ইয়াত দিছে উত্তৰ দিয়া। 1 মিটাৰ দৈৰ্ঘ্যৰ ৰছী এডালৰ পৰা আধা মিটাৰ জোখৰ কেইটুকুৰা ৰছী পাবা? 1 মিটাৰ ৰছী এডালৰ পৰা আধা মিটাৰ 1 মিটাৰ, তাৰমানে কেইটা পাম? 2 টুকুৰা পাম। আধা মিটাৰ 1 মিটাৰ, 2 টুকুৰা পাম। 1 মিটাৰ ৰছী এডাল সমানে 4 ভাগ কৰিলে প্ৰতি ভাগত কিমান চেণ্টিমিটাৰ হ'ব? 1 মিটাৰত কিমান হ'ব? 100 চেণ্টিমিটাৰ। 100 চেণ্টিমিটাৰক যদি আমি 4ৰে হৰণ কৰোঁ, তেনেহ'লে আমি কিমান পাম? 25। তাৰমানে 1 মিটাৰ দৈৰ্ঘ্যৰ ৰছী এডালত সমানে 4 ভাগ কৰিলে প্ৰতি ভাগত কিমান চেণ্টিমিটাৰ পাম আমি? 25 চেণ্টিমিটাৰ। তাৰপিছত হৈছে মালতী বাইদেৱে এইবাৰ বিহুত 5 মিটাৰ দীঘল কাপোৰ এখন বৈছে, 5 মিটাৰ।
প্ৰতি আধা মিটাৰৰ মূৰে মূৰে এলানি ফুল বাচিছে। বাইদেৱে কাপোৰখনত কেইলানি ফুল বাচিছে? তাৰমানে আধা মিটাৰত ফুল বাচিছে, তাৰমানে আছিলে 5 মিটাৰ দীঘল। তো আধা মিটাৰ কেইটা হ'ব? 5 মিটাৰ হ'লে 5 দুগুণ 10, 10টা আধা মিটাৰে কি হয়? 5 মিটাৰ, তাৰমানে 10টা। তাৰমানে কিমান? বাইদেৱে কাপোৰখনত কেইলানি ফুল বাচিব? তাৰমানে 10 লানি ফুল বাচিব, 10। এই তোমালোকে চাই লোৱা। 50 ইয়াত এটা এলানি, ইয়াত এলানি, এলানি ইয়াত এলানি, 50-50ত এলানি, তাৰমানে 5 মিটাৰত 5 দুগুণ 10 লানি। কৰোঁ আহা। ৰংপিয়ে এইবাৰ ভাওনাত ৰাধাৰ ভাও ল'ব। ৰাধাৰ কাপোৰ চিলাবলৈ তেওঁ ৰঙা ৰঙৰ কাপোৰ 4 মিটাৰ আৰু সেউজীয়া ৰঙৰ কাপোৰ 5 মিটাৰ কিনিলে। ৰংপিয়ে মুঠ কিমান কাপোৰ কিনিলে? তাৰমানে ৰঙা ৰঙৰ কাপোৰ কিমান কিনিছে? 4 মিটাৰ আৰু সেউজীয়া ৰঙৰ 5 মিটাৰ। আমি কি কৰোঁ? যোগ কৰি দিম। তাৰমানে 4 মিটাৰ যোগ 5 মিটাৰ সমান 4×5 9 মিটাৰ। তাৰমানে ৰংপিয়ে মুঠ 9 মিটাৰ কাপোৰ কিনিলে। ইয়াত দিছে নাজমাৰ দেউতাকে শুৱনি কোঠাত পৰ্দা লগাবলৈ 20 মিটাৰ কাপোৰ কিনি আনিলে। কোঠাটোৰ আটাইকেইখন পৰ্দা চিলাবলৈ 70 মিটাৰ কাপোৰৰ প্ৰয়োজন হ'ল। কিমান কাপোৰ ব্যৱহাৰ নোহোৱাকৈ থাকি গ'ল? 20 মিটাৰ কাপোৰ আনিলে, 70 মিটাৰহে ব্যৱহাৰ হ'ল। তাৰমানে আমি কি কৰিম? 20 মিটাৰৰ পৰা আমি 70 মিটাৰ বিয়োগ কৰি দিম। মানে 70 মিটাৰ এটা ব্যৱহাৰ হৈ গ'ল, সেইকাৰণে 20ৰ পৰা 70 বিয়োগ কৰি কিমান থাকিব? 3 মিটাৰ। তাৰমানে 3 মিটাৰ কাপোৰ ব্যৱহাৰ নোহোৱাকৈ থাকি গ'ল। ইয়াত মধুশ্ৰীয়ে বিদ্যালয়ৰ মেজত পাৰিবলৈ 2 মিটাৰ জোখৰ কাপোৰেৰে টেবুল ক্লথ এখন তৈয়াৰ কৰিলে। তেনেকুৱা 5খন টেবুল ক্লথ তৈয়াৰ কৰিবলৈ কিমান কাপোৰৰ প্ৰয়োজন হ'ব? মানে এখন টেবুল ক্লথৰ কাৰণে 2 মিটাৰ লাগে, তো 5খনত কিমান লাগিব? 2 পূৰণ 5 পূৰণ কৰি দিম, 5 দুগুণ 10 মিটাৰ কাপোৰ লাগিব। মানে এখনতো 2 মিটাৰ লাগে, তো 5খনত 5 দুগুণ 10 মিটাৰ। 4 নম্বৰত দিছে 20 মিটাৰ দৈৰ্ঘ্য কাপোৰৰ পৰা 4 মিটাৰ জোখৰ কিমান টুকুৰা কাপোৰ কাটি উলিয়াব পৰা যাব? 20 মিটাৰ দীঘল, তাৰমানে আমি কি কৰিম? 20ক আমি কেইমিটাৰ টুকুৰা? 4 মিটাৰ জোখৰ টুকুৰা। তাৰমানে 20 মিটাৰক আমি 20ক যদি আমি 4ৰে হৰণ কৰি দিওঁ কিমান পাম? 4×5 = 20, 5। তাৰমানে সেই 20 মিটাৰ দৈৰ্ঘ্যৰ কাপোৰৰ পৰা 4 মিটাৰ জোখৰ 5 টুকুৰা কাপোৰ আমি কাটি ল'ব পাৰোঁ, 5 টুকুৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত তোমালোকে ছবি দেখিছা। তাৰমানে ইয়াত দেখিছা গাজৰ, ইয়াত দেখিছা শহাপহু। এটি কি কৰিব লাগে তোমালোকে? গাজৰৰ পাছতো ওচৰলৈ শহাপহুটো আহিবলৈ 4টা বাট আছে। শহাপহুৱে গাজৰ খাবলৈ যোৱাৰ বাবে ব্যৱহাৰ কৰা আটাইতকৈ চুটি বাটটোত ৰঙা ৰং কৰিব কৈছে, আটাইতকৈ দীঘল বাটটোত সেউজীয়া ৰং কৰি গৈছে। এইটো তোমালোকে নিজে কৰি চাবা। এই বাটটোদি কোন বাটটোদি আহিলে বাট দিকটো কম হ'ব, সেইটো চুটি হ'ব, আৰু কোনটো বাট দীঘল হ'ব, তোমালোকে নিজে এইটো কৰিবা। আৰু যিটো চুটি বাট পাবা সেইটোত ৰঙা ৰং কৰিবা, যিটো দীঘল বাট পাবা সেইটো সেউজীয়া ৰং কৰিবা। বাটকেইটা দেখুৱাই দিছে কোনটো দীঘল হ'ব, কোনটো দীঘল। এইটো বাটত আহিলে ইয়াত পাই যাব, এইটো বাটেৰে আহিলে এনেকৈ কৰি 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 এইটো দীঘল হ'ব। তোমালোকে নিজে উলিয়াবাচোন। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত পৰৱৰ্তী পাৰ্টত থকা গণিতসমূহ বুজাবলৈ যত্ন কৰা হ'ব। থেংক ইউ so much।